নমস্কাৰ, মই ৰঞ্জিতা ভাৰদ্বাজ। সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি এটা বিশেষ কামৰ বাবে ৰাকেশ দাৰ ষ্টুডিঅ'ত আহিছোঁ। মই চিনাকি কৰাই দিব বিচাৰিছোঁ। আজি আমি যিটো প্ৰজেক্ট লৈ আহিছোঁ, আপুনি কি ক'ব? মানে আমি ইতিমধ্যে ডাবিং কৰি উঠিলোঁ, গতিকে কেনেকুৱা লাগিছে বা কি কিবা মেছেজ আছে নেকি আপোনাৰ? জনাবচোন। গানটো আমাৰ পৱনে লিখিছে। সিটো ভালে লিখে, খুব ভাল লিখে। আমি আগতেও কাম কৰিছোঁ একেলগত। তো সি এইটো গানটো লিখিছে বৰ্তমান পৰিস্থিতিত যিটো এটা আমি সকলোৱে আৱেগিকভাৱে যিটো এটা আমাৰ ইণ্টাৰ কানেকশ্যন এটা হৈ আছে সকলোৰে লগত, সকলোৱে এটা মানে যিটো পৰিস্থিতি সকলোৱে জানেই আৰু এইটো মই নকওঁ এতিয়া। এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে যিটো সকলোৱে অনুভৱ কৰি আছে, তেনেকুৱা ধৰণৰ ভাৱধাৰা এটা লৈ গান এটা লিখিছে পৱনে। লিৰিক্স খুব ভাল হৈছে। তাৰপিছত তুমি গালা আজি আমাৰ খনিনে গালে। খুবেই ভাল গায়, সকলোৱে চিনি পায়। লগতে তথাপিও আজি যিহেতু আমাৰ একেলগে আমি কাম কৰিছোঁ, মোৰো খুব ভাল লাগিছে। ইমান ধুনীয়া গাইছা তুমি বুলিয়ে কৈছোঁ। তুমি কি ক'বা মানে পৱন দাৰ আৰু লগতে ৰাকেশ দাৰ ইমান ধুনীয়া কম্পজিশ্যন বা মিউজিক গাই? এইটো মানে যিটো প্ৰেক্ষাপটত তেখেতে গানটো লিখিছে, এইটো সম্পূৰ্ণ প্ৰেক্টিকেল প্ৰেক্ষাপট, যিটো নেকি আমাৰ এতিয়া সমাজত মানে যিটো হৈ আছে। গতিকে প্ৰত্যেকটা লাইনে দহি যাব। যদি গানটো যদি ভাল আপোনালোকে পায়, মোৰ ভাল লাগিব। আমি সম্পূৰ্ণ চেষ্টা কৰিছোঁ নিজৰ সৰ্বস্ব উজাৰি গাবলৈ। বাকী আপোনালোকৰ ওপৰত এৰিলোঁ, কেনেকুৱা পায় গানটো। যদি ভাল পায় সকলোৱে বিয় পাব। ধন্যবাদ। এয়া পৱন দা, আপুনি ইমান ধুনীয়া লিখিছে। এইটো গীত বুলি নহয়, আচলতে আপুনি বহুত ভাল লিখে আৰু সেইবাবে ভাল লাগিছে আপোনাৰ। আপুনি যে আমাক এপ্ৰ'চ কৰিছে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। কি ক'ব আপুনি? আপোনাৰ কথাখিনি ক'লে ভাল মানে গীতটো লিখিছোঁ মানে বৰ্তমান সময়ৰ যিটো পৰিপ্ৰেক্ষিতত মানে যিটো আমি ভুগি আছোঁ, মানে সেনেকুৱা আৰু বাস্তৱিক মানে ছবি এখন দাঙি ধৰাৰ প্ৰয়াস কৰিছোঁ আৰু মানে। বাকী ভালে, তোমালোকেতো গাইছা, তুমি গাইছা আৰু কোনে গাইছা। মানে ৰাকেশ দাই কামখিনি ভালেই হৈছে। ৰাকেশ দাইটো সদায় ভালে কামেই কৰে, তেখেতৰ আগতে কৰিছোঁ বাৰু। তাকে এতিয়া সকলোৱে আদৰি ল'লে ভাল লাগিব। হপিং ফৰ দ্য বেষ্ট, কাৰণ আমাৰ এইটো এটা চিম্পল এটা প্ৰজেক্ট, মানে সকলোৰে যাতে অন্তৰ চুই যায় সমাজখনৰ। ৰাকেশ দাৰ ষ্টুডিঅ' গণেশ পাৰাতে আছে, এইটো মোৰ কাৰণে বহুত ভাল কথা। ওচৰতে, মোৰ কাৰণে অলপ দূৰৰ কথা। বহুত দূৰৰ কথা, তথাপিও আহিছে, টাইমত আহিছে বা ধুনীয়াকৈ আমি কৰিছোঁ এটা ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট। চ' থেংক ইউ ৰাকেশ দা। বাই বাই ৰাকেশ দা। বাই। Pleasure meeting you all. Bye bye. See you.